ফেব্ৰুৱাৰী মাহৰ 21 তাৰিখৰ পৰা 25 তাৰিখলৈকে আমাৰ চলিব। ইয়াত বিভিন্ন সুবাহী মক্তবৰ পৰা শিক্ষকসকল আহি সিহঁতে প্ৰশিক্ষণ লোৱাৰ উদ্দেশ্য হ'ল এইটোৱেই যে আমি কেনেকৈ কোন ল'ৰা ছোৱালীবিলাক শুদ্ধভাৱে আমি ইছলামী শিক্ষা দিব পাৰোঁ আৰু বিভিন্ন সামাজিক জ্ঞান আমি দিব পাৰোঁ। তাৰ উদ্দেশ্যে আজি এই অনুষ্ঠান প্ৰতিষ্ঠা কৰা হৈছে। সৰ্বভাৰতীয় জমিয়ত উলামাৰ সভাপতি জনাব হজৰত মৌলানা আৰশ্বাদ মদনী সাহাবৰ নেতৃত্বত, অসম ৰাজ্যিক জমিয়ত উলামাৰ সভাপতি জনাব হজৰত মৌলানা মুস্তাক আনফৰ সাহাব নেতৃত্বাধীন আমাৰ অসম ৰাজ্যিক দিনী তালিম বোৰ্ডৰ অধীনস্থ কলিয়াবৰ জিলা দিনী তালিম বোৰ্ডৰ অন্তৰ্গত উত্তৰ পূবথৰীয়া আঞ্চলিক দিনী তালিম বোৰ্ডৰ সৌজন্যত দক্ষিণ বকুৱামাৰী সুবাহী মক্তবৰ প্ৰাংগণত 5 দিনীয়া কাৰ্যসূচীৰে আমি প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰিছোঁ। ইয়াৰ বিভিন্ন সুবাহী মক্তবৰ পৰা শিক্ষকসকল ইয়াত আহি উপস্থিত হৈছেহি। ইয়াত আজিৰ পৰা 21/2/2025 তাৰিখৰ পৰা 25/2/2025 তাৰিখলৈকে ইয়াৰ প্ৰশিক্ষণ শিবিৰ হ'ব। বিভিন্ন শিক্ষকসকলে ইয়াত প্ৰশিক্ষণ ল'ব আৰু আমাৰ 25 তাৰিখে মুকলি সভা অনুষ্ঠিত হ'ব। আৰু এই মুকলি সভাত অসম ৰাজ্যিক দিনী তালিম বোৰ্ডৰ সাধাৰণ সম্পাদক, অসম ৰাজ্যিক দিনী তালিম বোৰ্ডৰ অতিৰিক্ত সাধাৰণ সম্পাদক জনাব হজৰত মৌলানা কলিমুদ্দিন সাহেব তেখেত আহিব। আমাৰ শোণিতপুৰ জিলা জমিয়তৰ সভাপতি জনাব হজৰত মৌলানা নিকবৰ আলী সাহেব তেখেত আহিব। অসম ৰাজ্যিক দিনী তালিম বোৰ্ডৰ মুখ্য প্ৰশিক্ষক জনাব হজৰত মৌলানা আব্দুল কাদিৰ সাহেব তেখেত ইতিমধ্যে আহি উপস্থিত হৈছেহি, তেখেতো উপস্থিত থাকিব। আমাৰ এই 5 দিনীয়া কাৰ্যসূচীৰে ইয়াত প্ৰশিক্ষণ শিবিৰ আজি উদ্বোধনী কৰা হৈছে।